Hey guys, good morning. বন্ধুসকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকক লৈ যাব ওলাইছো পাহাৰৰ ৰাণী দাৰ্জিলিঙলৈ। কুঁৱলী ফালি যোৱা সেই বিখ্যাত টয় ট্ৰেইন যাত্ৰাৰ পৰা আৰম্ভ কৰি একেবাৰে চাহ বাগিচাৰ মাজত চাহৰ জুতি লোৱালৈকে সকলোবোৰ আমি আজি একেলগে উপভোগ কৰিম। গতিকে বন্ধুসকল আপোনালোক সকলো মোৰ লগত থাকিব আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু মোৰ এই চেনেলটোত নতুনকৈ অহা বন্ধুসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক ফলো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। সো পলম নকৰি বলক আজিৰ এই ব্লগটো আৰম্ভ কৰোঁ। তো গাইস আমি ওলাই পৰিলোঁ হোটেলৰ পৰা আৰু এয়া আমাৰ গাড়ী আহি গ'ল। এইখন গাড়ী আজি আমি ফুৰিবলৈ যাম। সো বলক আমাৰ লগত। গাইস এইখন স্কুলত বোলে শাহৰুখ খানে ফিল্ম শ্বুটিং কৰিছিলে, ইয়াৰ ওচৰৰে আমি গৈ আছোঁ। সো চাওক আমি আহি পেলাই আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন চাহ বাগিচা আহি পালোঁ আৰু এয়া হ'ল মোৰ পিছফালে দাৰ্জিলিঙৰ যি বিখ্যাত চাহ বাগিচা বুলি কয় টি গাৰ্ডেন। এই টি গাৰ্ডেনত আমি আছোঁ বৰ্তমান। চাওক চাহ বাগিচাৰ দৃশ্যবোৰ বহুত ধুনীয়া এক পৰিৱেশ। ৰাতিপুৱা বৰ্তমান ৰাতিপুৱা 8টামান বাজিছে। আমি আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন আছিলে দাৰ্জিলিঙৰ টি গাৰ্ডেন। আৰু গাইস ইয়াত দাৰ্জিলিঙৰ যি ট্ৰেডিশ্যনেল ড্ৰেছ এয়া ইয়াত পোৱা যায়। আপোনালোকে 100 টকা 50 টকা 150 টকা ভাড়াত লৈ ফটো সেলফি উঠিব পাৰে। এয়া চাওক সকলো মানুহে ইয়াত বেছিভাগ মহিলাবিলাকে বা ছোৱালীবিলাকে ড্ৰেছবিলাক লগায় আৰু ইয়া চাওক কি ধুনীয়া পৰিৱেশ। বহুত ধুনীয়া এক ৰাতিপুৱাৰ দৃশ্য। সো গাইস বৰ্তমান আমি ওলাই পৰিলোঁ চাহ বাগানৰ পৰা আৰু এতিয়া আমি আমাৰ নেক্সট ডেষ্টিনেশ্যন দাৰ্জিলিঙৰ টেনজিং ৰক বুলি কয় তাত আহি পাইছোঁ। এয়া বৰ্তমান আমি টেনজিং ৰকৰ ভিতৰত আছোঁ। এয়া হ'ল টেনজিং ৰকৰ দৃশ্যবোৰ চাওক। ইয়াত কিবা ৰছী লগাই দিছিলে আগতে। ইয়াত ৰছী টানি টানি মানুহ ওপৰত উঠে, কিন্তু বৰ্তমান নাই। কিবা এক্সিডেণ্টৰ কাৰণে হয়তো বন্ধ কৰি ৰাখিছে বোলে। সো আমি ইয়াত টেনজিং ৰক চালোঁ, বহুত ভাল লাগিছে। সো গাইস আমি টেনজিং ৰকৰ পৰা বৰ্তমান ওলাই পৰিলোঁ। এতিয়া আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈ যাম। সো আপোনালোক সকলোৱে লগত থাকিব আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু নতুনকৈ অহা সকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। সো গাইস আমাৰ থাৰ্ড ডেষ্টিনেশ্যন আহি পালোঁ আমি। এয়া চিৰিৰে খোজকাঢ়ি উঠি আছোঁ। তো গাইস বৰ্তমান আমি আছোঁ পদ্মাজা নাইডু হিমালয়ান জুলজিকেল পাৰ্ক। দাৰ্জিলিঙৰ ফেমাছ পাৰ্ক হয় এইটো। সো ইয়াত আমি সোমাই আছোঁ। চাওক দৃশ্যবোৰ কি এক ধুনীয়া পৰিৱেশ। আৰু গাইস এয়া আমি দাৰ্জিলিঙৰ জুলজিকেল পাৰ্কৰ সন্মুখত আহিলোঁ আৰু ইয়াৰ পৰা টিকেট ল'ব লাগিব। সো টিকেট লৈ পেলাই আমি এন্ট্ৰি কৰিম। সো চাই থাকক। সো গাইস আমি টিকেট লৈ ল'লোঁ আৰু ভিতৰত সোমাই গ'লোঁ। সো ইয়াত পাৰ পাৰ্চন 110 টকাকৈ টিকেট ল'লে। 6 বছৰৰ তলৰ বাচ্চা হ'লে
টিকেট নালাগে, বাকী সকলোৰে 110 টকাকৈ টিকেট লৈছে। চ' গাইজ ভিতৰত সোমাই পৰিলোঁ। এতিয়া চাওঁ কি আছে কি নাই, সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চ' চাওক এই দাৰ্জিলিঙৰ জুলজিকেল পাৰ্কৰ দৃশ্যবোৰ। আৰু গাইজ এয়া চাওক, পাৰ্কৰ ভিতৰত সোমাই ফাৰ্ষ্ট টাইম কি দেখা পালোঁ। চ' ধুনীয়া লাগি আছে। এই ছাগলীৰ নিচিনা কি বস্তু আছে, একচুৱেলি মই নাম নাজানো। যদি আপোনালোকে নাম চিনি পায়, নাম জানে কমেণ্ট যোগে মোক জনাবলৈ নাপাহৰিব। চ' গাইজ আৰু কি দেখা পাওঁ নাপাওঁ সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। চাওক এয়া ধুনীয়া ধুনীয়া জন্তু। চ' সকলোবোৰ বস্তুৰ মই নাম নাজানো, যদি আপোনালোকে জানে কমেণ্ট যোগে জনাব। এইটো কি বস্তু হয়? এই ছাগলীৰ নিচিনা কিমান ডাঙৰ, একচুৱেলি মই নাম নাজানো। যদি আপোনালোকে এইবিলাক জন্তুবোৰৰ নাম জানে কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। চ' গাইজ এয়া বৰ্তমান আমি সোমাই আছোঁ হিমালয়ান মাউণ্টেইনিং ইনষ্টিটিউট। চ' ইয়াৰ ভিতৰত বোলে মিউজিয়াম আছে বৰ ধুনীয়া ধুনীয়া। চ' চাওক কি চাব পাৰোঁ নোৱাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাওক বাকী দৃশ্যবোৰ আপোনালোকক মোবাইলৰ যোগে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। চ' কোনটো বস্তু চাই কেনে লাগে কমেণ্ট যোগে জনাব। ভিতৰত বহুত এক ধুনীয়া পৰিৱেশ। আৰু এয়া গাইজ আমি সোমাই আছোঁ মিউজিয়ামৰ ভিতৰত। চ' গাইজ ইয়াত প্ৰব্লেম এটা হ'ল, মানে মিউজিয়ামৰ ভিতৰত ফটো ভিডিঅ' একো এলাও নাই, বহুত ষ্ট্ৰিক্টলি মানা কৰি আছে। গতিকে ভিতৰৰ দৃশ্যবোৰ আপোনালোকক দেখুৱাব নোৱাৰিম চাগে। চ' চাই থাকক শেষলৈকে ভিডিঅ'টো। এয়া মই বৰ্তমান মিউজিয়ামৰ বাহিৰত আছোঁ। ভিতৰৰ পৰা সোমাই আহিলোঁ। বহুত ধুনীয়া ধুনীয়া বস্তু আছে ভিতৰত। চ' দেখুৱাব পৰা নাই, ভিডিঅ' এলাও নহয়। চ' গাইজ এইখন হ'ল প্ৰথমটো মিউজিয়াম, আৰু এখন মিউজিয়াম আছে বোলে। চ' চাই থাকক শেষলৈকে ভিডিঅ'টো। আমি আৰু কি দেখা পাওঁ নাপাওঁ সকলো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ত' চাওক এয়া দৃশ্যবোৰ, মানে মিউজিয়ামখনৰ ভিতৰত বহুত পুৰণি পুৰণি বস্তু ৰখা আছে। চাই বহুত ভাল লাগিল, মনটোত বেলেগ এটা ফিলিংছ আহি গ'ল পুৰণা দিনৰ বস্তুবিলাক দেখি। চেনেলটোত নতুনকৈ অহা সকলো বন্ধুসকলে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু মোক অলপ আগুৱাই যাবলৈ সহায় কৰে। আৰু এয়া চাওক পাৰ্কৰ ভিতৰতে ধুনীয়া ধুনীয়া এক্টিভিটি কৰিবলৈ বস্তু আছে। আৰু এয়া মিউজিয়ামৰ পৰা ওলাই আকৌ আমি পাৰ্কত সোমাই পৰিলোঁ। চাওক এয়া। তো গাইজ বাকী আছিলে পাৰ্কৰ অলপ দৃশ্য। এয়া চাওক চিতাবাঘ। আমি মিউজিয়ামৰ পৰা ওলাই আকৌ ইয়াত সোমাই গ'লোঁ। এয়া চাওক টাইগাৰ। এয়া এই টাইগাৰকেইটা ইয়াৰ ভিতৰত আছে। এয়া চাওক একদম ওচৰৰ পৰা দেখুৱাই আছোঁ। চাওক বহুত ধুনীয়া দেখাত। চাওক আৰু এটা শুই আছে, একদম আৰামত শুই আছে, ন' টেনশ্যন। আৰু এয়া চাওক পেন্থাৰ, ৰঙা ভাগ। চাওক দুটা আছে, এটা শুই আছে, এটা ঘূৰি আছে, পূৰা মস্তানি মাৰি আছে। চাওক আহি আছে মোৰ ফালে। গাইছে এয়া চাওক চৰাই।
এয়া চাওক কি চৰাই আছে, ধুনীয়া ধুনীয়া চৰাইবিলাক ভিতৰত আছে। কি চৰাই নাম নাজানো, চাই আছো। এয়া চাওক বহুত ধুনীয়া এটা চৰাই, হাই কৈ আছে মোক। চলো চলো ইধাৰ দেখো ইয়াৰ। চাওক কি ধুনীয়া চৰাই, এয়া চাওক কি ধুনীয়া চৰাই বহি আছে। গাইজ কি ক'ম মানে, পাহাৰৰ মাজত বহুত ধুনীয়া পৰিৱেশ। এয়া গাইজ নেক্সট যি মিউজিয়ামখন, সেই মিউজিয়ামটোত সোমাই আছোঁ আমি। চ' প্ৰব্লেম এটা, ইয়াত ভিডিঅ' কৰিবলৈ নিদিয়ে বা ফটো উঠিব নিদিয়ে। তথাপিও চাওঁ ভিতৰত কি আছে। এয়া চাওক অলপ বাহিৰৰ পৰা অলপ উঠাইছিলোঁ। ইয়াত মানে সকলো ধৰণৰ জীৱ জন্তুৰ বহুত পুৰণি বস্তুবোৰ ৰখা আছে। আৰু এয়া চাওক ৰয়েল বেংগল টাইগাৰ, হোৱাইট টাইগাৰ। আৰু এইটো আমি যে মিউজিয়ামত সোমাইছিলোঁ, এইটো মিউজিয়ামৰ পিছফালে আছে আপোনালোকৰ ৰয়েল বেংগল টাইগাৰ। ৱাও, চাওক বহুত ডাঙৰ টাইগাৰ। এইটোৱে ৰয়েল বেংগল টাইগাৰ, চাওক কিমান ডাঙৰ। চাওক না কিমান ডাঙৰ, দেখাত ভয় লাগে। ৱাও, বেংগল মংকি পুৰা বহি আছে। সেই বাচ্চাবিলাক চাওক না কিমান ধুনীয়া লাগিছে। আপোনাৰ গাইজ যোনফালে যায় পাৰ্কৰ ভিতৰত মানুহ হাজাৰ মানুহ আছে। বহুত ধুনীয়া পৰিৱেশৰ মাজত মনটো বেলেগ এটা ফিলিং আহে আৰু ইয়াত সোমোৱাৰ লগে লগে। চ' সকলো ধৰণৰ জীৱ জন্তু, মানুহ, কি চাব আৰু কি ক'ম, সকলো বস্তু ইয়াতে আছে। জিঅ'লজিকেল পাৰ্ক ভিতৰত আৰু বহুত কিবা, দুটা মিউজিয়াম চালোঁ আৰু বাকী বহুত বস্তু চাই আছোঁ। মিউজিয়ামৰ ভিতৰত ভিডিঅ' এলাউ নকৰে, ফটোগ্ৰাফী ভিডিঅ' একো এলাউ নাই, সেইকাৰণে আপোনালোকক দেখুৱাব পৰা নাই। বাকী এইবোৰ দৃশ্যবোৰ চাওক। সেয়া চাওক ভালুটো চাওক না কিমান ওপৰত বহি আছে, নামি আছে ওপৰৰ পৰা। ৱাও, মানে কি বস্তু আছে, মই নিজে সকলোবোৰ বস্তুৰ নাম নাজানো। কোনোবাই নাম জানিলে কমেণ্ট যোগে জনাব। আৰু এয়া চাওক ইয়াৰ ভিতৰত খালি চৰাই আছে। ৱেলকাম টু, কি ধুনীয়া চৰাই চাওক। এয়া চাওক চৰাইবিলাক, সৰু চৰাইবিলাক চাওক কিমান ধুনীয়া। চাওক না কি মজা লাগিছে, বহুত কেইটা চৰাই আছে ইয়াত। আৰু ইয়াত চাওক এটা ডাঙৰ চৰাই। চাওক চৰাইবিলাক মাইণ্ড ব্লয়িং দেখাত লাগিছে, হ'লেও বহুত কষ্ট। যোনফালে যায় আপুনি আপ উঠি পেলাই যাব লাগে। চৰাইবিলাক দেখাত বহুত ধুনীয়া লাগিছে। চাওক কি ধুনীয়া চৰাই। আৰু এই চাওক কোয়েল নে বাটৰ চৰাই। চাওক ওপৰত লুকাই বহি আছে। এই চাওক মেকুৰী, কিমান ডাঙৰ মেকুৰী। চ' বাকী এইবিলাকত বহুত কিবা কিবি আছে, লুকাই বহি আছে, দেখুৱাব পৰা নাই, মোবাইলৰ চাৰ্জ খতম হ'বলৈ হ'ল। দাৰ্জিলিং জু এ মেজিকেল এক্সপিৰিয়েঞ্চ। চ' আমি এতিয়া ওলাই যাম দাৰ্জিলিং জুৰ পৰা। চ' গাইজ ফাইনেলি আমি গোটেইবোৰ চাই খোজকাঢ়ি বহুত ভাগৰ লাগি গ'ল, কি ক'ম আৰু। এয়া ওলাই পৰিলোঁ, আমি ওলাই আহিলোঁ গেটৰ সন্মুখত। চ' আমি এতিয়া ইয়াৰ পৰা ওলাই যাম। এই ওলাই যোৱাৰ টাইমত পাৰ্কৰ সন্মুখত দৃশ্য, টিকেট কাউণ্টাৰৰ লাইনটো চাওক, হাজাৰ মানুহ, সকলো ধৰণৰ মানুহ ইয়াত আছে। চ' আমি বৰ্তমান ওলাই গৈ আছোঁ দুমাজা নাইডু হিমালয়ান জিঅ'লজিকেল পাৰ্ক। থেংক ইউ, বাই বাই। চ' সকলোকে টাটা বাই বাই, জয় আই অসম।